जिंदाबाद 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 इंडियन आर्मी जिंदाबाद 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 इंडियन आर्मी जिंदाबाद 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 पाकिस्तान मुर्दाबाद তাৰিখে পাকিস্তানৰ দ্বাৰা পালিত সন্ত্ৰাসবাদীয়ে ভাৰতৰ কাশ্মীৰ ভূমিৰ পেহেলগামত যি চলালে 22জন পৰ্যটক আৰু এজন বিদেশী পৰ্যটকৰ লগতে তাৰে স্থানীয় নাগৰিকৰ ওপৰত অতি বৰ্বৰভাৱে চলালে। তাৰ কাৰণে আমি দীপ্তাহুৰাদি মাহখৰীয়া অঞ্চলৰ ৰাইজে একত্ৰিত হৈ আজি দীপ্তাহুৰাদি মাহখৰীয়া আঞ্চলিক ঈদগাহ কমিটিৰ উদ্যোগত আমি এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি ভাৰত চৰকাৰলৈ আহ্বান জনাইছোঁ যে আমি প্ৰত্যেক ভাৰতীয় এক হৈ আছোঁ। এই সময়ত পাকিস্তানক এটা যোগ্য প্ৰত্যুত্তৰ দিব লাগে, পাকিস্তানক ভাৰতৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰি দিব লাগে। এইটো হ'ল আমাৰ ভাৰত চৰকাৰৰ প্ৰতি কাটৰ আহ্বান। আমি দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আছোঁ। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেইকাৰণে ইয়াৰ পৰা অনুৰোধ জনাইছোঁ যে পাকিস্তানৰ বাৰ বাৰ অত্যাচাৰ আমি সহি আছোঁ, গতিকে এইবাৰ কোনো পৰ্যায়ে পাকিস্তানক ৰেহাই দিব নালাগে। গোটেই ভাৰতীয় আছোঁ, দৰকাৰলৈ আমি সাধাৰণ চিভিলিয়ান, আমি সাধাৰণ নাগৰিকো এই যুদ্ধত যাবলৈ আমি প্ৰস্তুত আছোঁ। মুঠতে যিকোনো প্ৰকাৰে পাকিস্তানক ধ্বংস আৰু আমি সন্ত্ৰাসবাদীকো ইয়াৰ পৰা কৈছোঁ যে ভাৰততে লিলিমাই কৰিব নালাগে, কাৰণ ভাৰতে যদি ইচ্ছা কৰে তোমালোকক 2 দিনত মৰি দিব পাৰে। মানৱীয়তাৰ খাতিৰত হয়তো পাকিস্তানক ইমান দিনে আমাৰ ভাৰতবৰ্ষই তেখেতসকলক দুষ্কাৰ্যৰ প্ৰতিও আমি এটা সহানুভূতিৰে চাই আছিলোঁ। যিহেতু এতিয়া অতিষ্ঠ হৈছে, গোটেই বিশ্ব অতিষ্ঠ হৈছে। আপোনালোকে দেখা পাইছে পাকিস্তানত আমাৰ ল'ৰা ছোৱালী জন্ম পালে আমি কলম তুলি দিওঁ, পাকিস্তানৰ ল'ৰা ছোৱালী জন্ম পালে অস্ত্ৰ তুলি দিয়ে। গতিকে এইটো এটা সম্পূৰ্ণ ইছলাম বিৰোধী, শৰীয়ত বিৰোধী। কোনো কোৰআন শ্বৰীফত মানুহ হত্যা কৰি ধৰ্ম কৰাৰ কথা নাই। এইটো হৈছে আমি গোটেই বিশ্বৰ মুছলমানে কওঁ, আমি ভাৰতবৰ্ষৰ মুছলমানে কওঁ যে তেওঁলোকে কোৰআন শ্বৰীফ নামানে, তেওঁলোকে আল্লাহ ৰছুলৰ কথা নামানে, তেওঁলোকে হাদিছ নামানে, সেইকাৰণে তেওঁলোকে চলায় সাধাৰণ মানুহক। গতিকে পাকিস্তানক যিকোনো প্ৰকাৰে ধ্বংস হ'ব লাগে। আৰু সেয়েহে আমি আজি এই প্ৰতিবাদৰ জৰিয়তে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে এইবাৰ যি যুদ্ধ হৈ আছে আৰু এতিয়া শেহতীয়াভাৱে আমাৰ ভাৰতীয় সৈন্যই যিটো সূৰ্যবীৰ্য তেওঁলোকৰ যিটো শক্তি প্ৰদৰ্শন কৰি পাকিস্তানক মানে ধৰাশায়ী কৰি আছে, আমি তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এটা বাৰ্তা দিব বিচাৰিছোঁ, আমি প্ৰত্যেকজন ভাৰতীয় সৈনিকৰ লগত আছোঁ, তেওঁলোকৰ পৰিয়ালৰ লগত আছোঁ, অহৰ্নিশে আছোঁ। আৰু আমি কওঁ যে আমাৰ ভাৰতীয় সৈন্য যদি বিচাৰে, আমাৰ বা চৰকাৰে যদি বিচাৰে, আমাৰ দৰে সাধাৰণ ডেকা ল'ৰা যিমান আছোঁ আমি যুদ্ধলৈ যাবলৈ প্ৰস্তুত, তথাপিতো পাকিস্তানক নিকেলিব লাগিব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।